নমস্কাৰ। আজি অসম চৰকাৰে দিল্লীত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে। অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব গো মাংস। ৰাজহুৱা স্থানত হওক বা হোটেল ৰেষ্টুৰেণ্টত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব গো মাংস। যদি ৰাজহুৱা স্থানত গো মাংস ব্যৱহাৰ কৰে সম্পূৰ্ণভাৱে জৰিমনা বিহিব লাগিব। আৰু যে আমাৰ সম্পূৰ্ণৰূপে যিটো গো মাংস নিষিদ্ধ কৰিছে সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আজি উষ্ম আদৰণি জনাইছে। আজি আমাৰ মাজতে যি উপস্থিত হৈছে এই নগাঁও জিলা অগপৰ নেত্ৰী অঞ্জুমা বেগম। আহকচোন প্ৰথমটো প্ৰতিক্ৰিয়া লওঁ। বাইদেউ, আজি অসম চৰকাৰে ৰাজ্যিক কেবিনেটে গো মাংস নিষিদ্ধকৰণ কৰিছে হোটেল বা ৰেষ্টুৰেণ্টত, আপুনি কি ক'ব? হয়, আজি নিষিদ্ধ কৰা এটাই কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰি সমষ্টিত যেতিয়া পৰাজয় হৈছে তেখেতে আবুল তাবুল বকিবলৈ লৈছে। বকি তেখেতে গো মাংস লৈ পেলাই অলপ প্ৰতিক্ৰিয়া কৰিছে। প্ৰতিক্ৰিয়া স্বৰূপ কৰাত আপোনাৰ আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। আৰু এইটো যিটো আপুনি আজি চবেই আদৰণি জনাইছে আপোনালোকক। হয়, চবেই আদৰণি জনাইছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে। ইয়াতে কোনো আমাৰ আপত্তি নাই। যিহেতু এইটো কাৰণ এটাই হ'ল, আজি এই গো মাংসৰ কাৰণটোৱে হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। আজি ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰি সমষ্টিত পৰাজয় হোৱাৰ লগে লগে তেখেতে কোনো এটা নাপালে, কোনো আশ্ৰয় নোপোৱাত তেখেতে গো মাংস লৈ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। এবাৰ ৰকিবুল হুছেইনৰ পুত্ৰ পৰাজয়। হয় হয়, শোচনীয় পৰাজয়। তেখেতে সেইটো কাৰণে উল্টা পুল্টা বকি আছে। যিহেতু 25টা বছৰত তেওঁ চামগুৰি সমষ্টিটো দখল কৰি ৰাখিছিলে, যে তাত বহুতখিনি মানুহৰ অত্যাচাৰ কৰিছিলে। কাৰোবাৰ ধান কাটি নিছিলে, কাৰোবাৰ আপোনাৰ গোহালিৰ পৰা গৰু লৈ গৈছিলে, কোনোবা আপোনাৰ মহিলা গৰ্ভপাত মহিলা তেওঁ অত্যাচাৰত গৰ্ভধান হৈ গৈছিলে। এনেকুৱা মানে কণ্ডিশ্যনত মানে তেখেতক মানে গোটেই চামগুৰি সমষ্টিত দখল কৰি ৰাখিছিলে। সেই দখলৰ আজি 13 নৱেম্বৰৰ দিনা তেখেতে প্ৰত্যুত্তৰ পালে। আপুনি সংখ্যালঘুৰ এগৰাকী নেত্ৰী হয়। মই সংখ্যালঘুৰ এগৰাকী নেত্ৰী। সংখ্যালঘু অঞ্চলত কেনেকুৱা প্ৰভাৱ পৰিছে যিটো আজি ঘোষণা কৰিলে ৰাজ্যিক কেবিনেটে আপোনালোকৰ আজি মানি ল'বলগীয়া বাধ্য হৈছে। যিহেতু আমাৰ চৰকাৰে যিটো আমাক কৰিছে, আদৰণি জনাইছে, যিটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণেও হ'ল নহয় জানো। যিখিনি কথা হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে হ'ল। আজি গো মাংস লৈ পেলাই যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই এনেকুৱা প্ৰতিক্ৰিয়া এটা জনালে, জনাৰ পাছত গোটেই অসমবাসী ক'ব গ'লে আমি এইটো কথা আছিল পাকঘৰৰ বস্তু আছিলে। গো মাংসটো এইটো পাকঘৰৰ বস্তু আছিলে, ধৰ্মলগ্ন কথা আছিলে। এইটো তেনেকুৱা নহয় যে ধৰক আজি তেনেকুৱা কথা নহয় যে গো মাংসটো মুছলিম মানুহে নাখায় বা সংখ্যালঘু মানুহে নাখায়। সংখ্যালঘু মানুহে গো মাংস খায়, এনেকুৱা নহয়। এইটো ধৰ্মৰ কথা। তো কাৰোবাৰ পাকঘৰত যদি ৰান্ধিছে সেইটো পাকঘৰতে থাকিব লাগিছিলে। সংবাদ মাধ্যমক তেওঁ মানে উজাৰিব নালাগিছিলে। ধন্যবাদ। থেংক ইউ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।